নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। উদ্যোগ আৰু বাণিজ্য বিভাগ অসমত নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব আৰু জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। উদ্যোগ আৰু বাণিজ্য বিভাগে ফাংচনেল মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ, ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ পদ মুকলি কৰিছে। যাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট বেচেলৰ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং অৰ আৰ্টছ অৰ ছায়েন্স অৰ কমাৰ্চ অফ ইউনিভাৰ্চিটি অৰ এনি আদাৰ ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ এব্ৰড ৰিকগনাইজড বাই গভট। কেণ্ডিডেটগৰাকী আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা বেকগ্ৰাউণ্ডৰ পৰা গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু ফাৰ্ষ্ট ক্লাছ অনাৰ্ছ হ'ব লাগিব। চেলাৰী হ'ব 30,000 মিনিমাম আৰু মেক্সিমাম 1,10,000, লগতে গেট পে থাকিব 14,500 টকা। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে candidate must hold responsible senior position in the government department, gov undertaking, at least for 8 years of which 5 years must have been in a rank not below assistant director of industry or its equivalent rank. Candidate গৰাকী minimum 8 years of experience থাকিব লাগিব, তাৰে 5 বছৰ আপোনালোকে minimum director পদত থাকিব লাগিব। Citizenship বিচৰা হৈছে ইণ্ডিয়ান citizenship হ'ব লাগিব, লগতে candidate গৰাকী আসামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। লগতে কেণ্ডিডেটৰ PRC থাকিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন, স্মল ফেমিলি নৰ্মছৰ ক্ৰাইটেৰিয়া ফুলফিল কৰা হ'ব লাগিব। এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 38। লগতে এজ ৰিলেকশ্যন SC বাবে 5 বছৰ, ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ দিয়া হৈছে। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট 27/5/2025 আৰু ইয়াৰ লাষ্ট ডেট 26/6/2025। এপ্লিকেশ্যন ফিজ SC ST BPL PWD বাবে 47 টকা 20 পইচা, OBC MOBC বাবে 197 টকা 20 পইচা, জেনেৰেল বাবে 297 টকা 20 পইচা। আপোনালোকে কিদৰে এপ্লাই কৰিব? আপোনালোকে APSC বুলি অফিচিয়েল ৱেবছাইটটো গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে সেইটো অফিচিয়েল ৱেবছাইটটো পাই যাব। তাত আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, এক্সচেঞ্জৰ নাম্বাৰ দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰিব। লগ ইন কৰোঁতে আপোনালোকে তাত শ্ব' কৰিব প্ৰতিটো ছেকশ্যন আপোনালোকে ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট বুলি দেখা হ'ব। তাত ক্লিক কৰি প্ৰথমে আপোনালোকে বাকী আপোনালোকৰ ডিটেইলছখিনি ফিল কৰি ল'ব। তাৰপিছত তাত আপোনালোকে নিজৰ ডকুমেণ্টবিলাক স্কেন কৰি ছাবমিট কৰিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ চিগনেচাৰ আপলোড কৰিব। তাৰপিছত আপোনালোকে ফিজটো পে' কৰিব লাগিব। ফিজটো পে' কৰি দিয়াৰ পিছত এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব, সেইটো লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, এইটো আপোনালোকক বহুত হেল্প কৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। এইখিনি আছিলে উদ্যোগ আৰু বাণিজ্য বিভাগ অসমত মুকলি হোৱা পদখিনিৰ বিষয়ে এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপো লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।